যেন বনাই দিয়া হৈছে তেতিয়া ইয়াতকৈ দুখ লগা সংখ্যালঘু ৰাইজে মোক কোনদিন খোৱা নাছিলে। ডাঙৰীয়া কৈছো আপুনি গৈ পেলাই যে টক চুক কান্দি আছে একমাত্ৰ কন্দাৰ কাৰণটো হ'ল আপোনাৰ ভুল সিদ্ধান্ত। নেক্সট টাইম এনেকে আপুনি ভুল নকৰিব। আপোনাক শুনিছো এতিয়া দিল্লীলৈ তলব কৰিছে কংগ্ৰেছে, কিন্তু এতিয়াও আপোনাৰ হাতত সময় আছে, আপুনি ইহঁতৰ মাৰ পেছত নপৰিব। কাৰণ প্ৰদ্যুৎ বৰদলৈ কৈছে আপোনাক চিন নাপায়, দেৱব্ৰত শইকীয়া কৈছে আপুনি বিজেপিৰ এজেণ্ট। এতিয়া যে আপোনাক দিল্লীত তলব কৰিছে, আকৌ আপোনাক বুজাই মেলি আনি পেলাই আকৌ আপোনাক কংগ্ৰেছত যোগদান কৰাব, সেইটো ভুল কেতিয়াও আপুনি নকৰিব। কাৰণ এবাৰতে গম পাব লাগে যে আপোনাক ইমান অসন্মান কংগ্ৰেছে কৰিছে। আপোনাৰ এটা বলিষ্ঠ কণ্ঠ, সংখ্যালঘু ৰাইজে আপোনাক বহুত মৰম কৰে, বহুত বিশ্বাস কৰে। আপুনি আহি পেলাই ইউডিএফত যোগদান কৰি আপুনি নিৰ্বাচন খেলিব পাৰে, ভাল এটা সমষ্টিৰ পৰা আপুনি জিকি যাব পাৰে। সেইটো কাৰণে আমি ৰেজাউল কৰিম ডাঙৰীয়াক অনুৰোধ জনাইছো এইটো ভিডিঅ'ৰ জৰিয়তে আপুনি এতিয়াও সময় থাকোতে আহি পেলাই ইউডিএফত যোগদান কৰক, আপুনি এই কংগ্ৰেছৰ মাৰ পেছত নপৰিব। বন্ধুসকল, মই ভিডিঅ'টো লগাই দিছো, ৰেজাউল কৰিম ডাঙৰীয়া কি কৈছে আপোনালোকে শুনি যাওক। সৰু পৰিয়ালৰ পৰা আহিছো, এটা সৰু শিক্ষকৰ সন্তান মই, আৰু মোক যেতিয়া এজেণ্ট বনাই দিয়া হৈছে তেতিয়া ইয়াতকৈ দুখ লগা সংখ্যালঘু ৰাইজে মোক কোনদিন খোৱা নাছিলে। গতিকে মই কিমান বিবেক দংগনত ভুগিছো। মই কোনোদিনে জাতিলৈ আপোচ কৰা নাছিলো, মই কোনোদিনে সংগঠনলৈ আপোচ কৰা নাছিলো, সদায় সন্মুখৰ পৰা নেতৃত্ব দিছো। আজি সেই প্ৰদ্যুৎ বৰদলৈ কয় মই বোলে উচ্ছেদত যোৱা নাই। নগদ যিমান উচ্ছেদ হৈছে প্ৰদ্যুৎ বৰদলৈ গৈছিল নেকি কোনোবা দিন? ৰাতি 12টাত মানুহ খাবলৈ নাছিল, গুৱাহাটীৰ পৰা ভিক্ষা কৰি ৰাইজৰ পৰা খুজি ৰাতি 12টাত মিনাদুল মই গৈ নাও দি গৈ চৰত মানুহক খোৱা দি আহিছো। তাৰ পিছত যেতিয়া প্ৰশ্ন উত্থাপন কৰে মোৰ কৰ্মক লৈ, যেতিয়া প্ৰশ্ন উত্থাপন কৰে কাৰোবাৰ এজেণ্ট বুলি, তেতিয়া আপুনি কি ক'ব?